Hello everyone, welcome to eQuipat. আজি আমি লৈ আহিছো মেইনলি মেইন ফোকাস সেশন এটা যত আমি মেইনলি ডিসকাস কৰিম লাষ্ট ইয়াৰ এপিএসসি সিসি মেইনছৰ GS3 question number 1 right. So আমাৰ ৰিসেন্টলি প্ৰিলিমছৰ ৰিজাল্ট দিলে এন্ড মই আশা কৰো যে যোনবোৰ ষ্টুডেন্টছে ক্লিয়াৰ কৰিছে প্ৰিলিমছ এন্ড যোনবোৰ ষ্টুডেন্টছ উইল বি এপিয়াৰিং ফৰ মেইনছ আপোনালোকৰ প্ৰিপাৰেচন বহুত ভাল মেনাৰত ভাল ট্ৰেকত গৈ আছে এন্ড ইট ইজ আ ভেৰি হাই টাইম যে আপোনালোকে মেইনছৰ কাৰণে বহুত ভালকৈ প্ৰিপাৰেচন ষ্টাৰ্ট কৰে বিকজ মেইনছত যোনটো স্কিল বা মেইনছত যোনটো আপোনালোকৰ এপ্টিটিউড দৰকাৰ সেইটো মেইনলি হৈছে যে আপোনালোকে এনসাৰ ৰাইটিং বহুত বেছি ভালকৈ আপোনালোকে কৰিব পাৰিব লাগিব। এতিয়া মই কিয় কৈছো এইটো বিষয়ে যে যোনবোৰ ষ্টুডেন্টছে অলৰেডি মেইনছ দিছে বা মেইনছৰ বিষয়ে অলপ তেওঁলোকে গম পায় তেওঁলোকে ডেফিনেটলি গম পাব যে মেইনছত আমাৰ 6খন পেপাৰ থাকে ৰাইট এছএ প্লাছ জিএছ 5টা জিএছ 5 জিএছএছ সো সবকেইখন পেপাৰতে মেইনলি আপোনালোকে 20টা কুৱেশ্যন পাব আৰু এই 20টা কুৱেশ্যনত 10টা কুৱেশ্যন থাকিব যোনবোৰ 10 মাৰ্কৰ থাকিব আৰু 10টা কুৱেশ্যন থাকিব যোনবোৰ 15 মাৰ্কৰ থাকিব। এতিয়া যোনবোৰ 10 মাৰ্কৰ কুৱেশ্যন হয় সেইবোৰ এনসাৰ কৰিবলৈ আপোনালোকে মেইনলি দুখন পেজ পাব আৰু যোনবোৰ 15 মাৰ্কৰ কুৱেশ্যন হয় সেইবোৰ এনসাৰ কৰিবলৈ আপোনালোকে 4খন পেজ পাব। এতিয়া প্ৰিলিমছত মেইনলি কেনেকুৱা হয় যে এনসাৰটো আপোনাৰ চকুৰ সন্মুখত আছে আপোনালোকে মেইনলি আইডেন্টিফাই কৰিব লাগে অপচনৰ পৰা যে একচুৱেল এনসাৰ কোনটো হয় কিন্তু মেইনছত আপোনালোকে 6 মিনিটছ 7 মিনিটছ টাইমত আপোনালোকে এটা 10 মাৰ্কৰ কুৱেশ্যন আৰু 9 মিনিটছৰ ভিতৰত আপোনালোকে এটা 15 মাৰ্কৰ কুৱেশ্যন আপোনালোকে আইডিয়ালি কৰিব পাৰিব লাগিব। সো তাৰ বাবে আটাইতকৈ দৰকাৰী কামটো হৈছে যে যোনবোৰ মেইন স্পেচিফিক থিম বা মেইন স্পেচিফিক যোনবোৰ টপিক হয় অফ আৱাৰ জিএছ পেপাৰ আমি সেইবোৰ টপিকৰ ওপৰত বহুত ভালকৈ কম্প্ৰিহেনসিভ মেনাৰত এটা নোটছ প্ৰিপেয়াৰ কৰিব লাগিব জিএছৰ নোটছ প্ৰিপেয়াৰ কৰিব লাগিব এণ্ড ইন এভৰি পেপাৰ আমি ট্ৰাই কৰিম কেনেকৈ আমি ভেলু এডিশ্যন কণ্টেণ্ট আমি তাতে ইউজ কৰিব পাৰো সো ডেট আমি এভৰি কুৱেশ্যন আমি একচুৱেলি +1 মাৰ্কছ ফ্ৰম আৱাৰ কম্পিটিটিভ কেণ্ডিডেটছ আমি তেওঁলোকৰ পৰা 1 মাৰ্কছ হ'লেও আমি স্কোৰ এক্সট্ৰা কৰিব পাৰো ৰাইট। এতিয়া যেহেতু আমি GS3 ডিসকাস কৰি আছো GS3 মেইনলি আমাৰ এটা বহুত বেছি ডাটা ড্ৰিভেন পেপাৰ হয় ডাটা বা ফেক্ট ড্ৰিভেন পেপাৰ হয় যদিহে আপোনালোকে এখন পেপাৰত মাৰ্কছ বেছি স্কোৰ কৰিব বিচাৰিছে আপোনালোকে ভেলু এডিশ্যন বহুত সলিড লেভেলত আপোনালোকে ভেলু এডিশ্যন কৰিব লাগিব ডাটা ফেক্ট এক্সাম্পলছ ঠিক আছে ৰিপৰ্টছ এণ্ড এইবোৰ ট্ৰাই কৰিব বহুত বেছি আপোনালোকৰ অথেন্টিক সোৰ্সৰ পৰা আপোনালোকে ভেলুৱেট কৰিব অথেন্টিক সোৰ্স মানে ক্ৰেডিবল ডাটা হ'ব লাগিব যে নীতি আয়োগৰ ডাটা হৈ গ'ল বা আপোনালোকে ইকনমিক সাৰ্ভে ডাটা ইউজ কৰিলে বা গভৰ্ণমেন্টৰ ৰিপৰ্ট ডাটা ইস্যু কৰিলে ৰেকৰ্ড কৰিলে আপোনালোকে তেনেকুৱা। সো আজিৰ আমাৰ মেইনলি টপিকৰ থিমটো হৈছে যে ইনক্লুসিভ গ্ৰোথ কি হয় discuss the major challenges and government initiatives aimed at inclusive growth. সো যেতিয়া আপোনালোকে কুৱেশ্যন পঢ়িব ফাৰ্ষ্টটো চাব আপোনালোকে যে মাৰ্ক ডিস্ট্ৰিবিউচন কেনেকুৱা দিয়া আছে। এতিয়া আমাৰ এই কুৱেশ্যনটোত মাৰ্ক ডিস্ট্ৰিবিউচন দিয়া আছে 2 + 8 দ্যাট মিন্স এই যোনটো কুৱেশ্যনটোৰ ফাৰ্ষ্ট পাৰ্ট হয় এইটোৰ ওপৰত 2 মাৰ্কছ দিয়া আছে হয় না এণ্ড যোনটো আমাৰ কুৱেশ্যন সেকেন্ড পাৰ্ট হয় ডিসকাস দ্য মেজৰ চেলেঞ্জেছ এণ্ড গভৰ্ণমেন্ট ইনিচিয়েটিভছ aimed at achieving inclusive growth. That means inclusive growth fulfill কৰিবলৈ কেনেকুৱা ধৰণৰ চেলেঞ্জেছ আছে যোনবোৰ আমাৰ কান্ট্ৰিয়ে ফেচ কৰে এণ্ড সেইবোৰ চেলেঞ্জেছ আমি সলভ কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ স্কিমছ কেনেকুৱা ধৰণৰ আমি পলিচি বা কেনেকুৱা ধৰণৰ আমি প্ৰগ্ৰামছ লৈ আহিছো সেইবোৰ আমি ডিসকাস কৰিব লাগিব। সো আমি যদি আইডিয়ালি চাওঁ আমাৰ কুৱেশ্যনটোত এক্সপ্লিচিটলি মেনশ্যন আছে 3টা ডাইমেনশ্যন। প্ৰথমটো হৈ গ'ল যে ডেফিনেশ্যন আমি জানিব লাগিব যে ইনক্লুসিভ গ্ৰোথ কি হয় প্ৰপাৰ ডেফিনেশ্যন এনেকুৱা নহয় যে আপোনালোকে নিজৰ মতে জিটি ডেফিনেশ্যন লিখি আহিলে তেনেকুৱা হলে নহব ফাৰ্ষ্ট হৈ গ'ল যে আপোনালোকে ডেফিনেশ্যন এটা লিখিব লাগিব প্ৰপাৰ ডেফিনেশ্যন। সেকেন্ডটো হৈছে যে আপোনালোকে জানিব লাগিব যে চেলেঞ্জেছ কি কি হৈ আছে দ্যাট মিন্স কি কি বেৰিয়াৰ্ছ আছে কি কি লিমিটেশনছ আছে কি কি
বেৰিয়াৰ্ছ কি লিমিটেশনছ আছে ফৰ ইনক্লুসিভ গ্ৰোথ সো ইন কেস কুৱেশ্যনত যদি চেলেঞ্জেছৰ জেগাত লিমিটেশনছ বুলি আহি যায় বা বেৰিয়াৰ্ছ বুলি আহি যায় আপোনালোকে কনফিউজ হ'ব নালাগে গোটেইকেইটা সেমে হয় এণ্ড এট লাষ্ট আমি জানিব লাগিব যে কেনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ আছে ইনিচিয়েটিভ এটা ইনিচিয়েটিভ বুলি ক'লে ইয়াৰ ভিতৰত আমাৰ বহুত ধৰণৰ আহে ইনিচিয়েটিভ আমাৰ স্কিমছ হ'ব পাৰে বা আমাৰ পলিচি হ'ব পাৰে আমাৰ বেষ্ট প্ৰেক্টিচেছ হ'ব পাৰে ৰাইট সো আমি বহুত ধৰণৰ ইনিচিয়েটিভ আমি ইয়াতে দিব পাৰো আৰু যিমানে আমি ইয়াতে মাল্টি ডাইমেনশ্যনেল ইনিচিয়েটিভ দিম সিমানে আমাৰ এনচাৰটো বহুত বেছি মাল্টি ডাইমেনশ্যনেল বহুত বেছি আমাৰ ভেৰাইড এনচাৰ হ'ব আৰু আমি মাৰ্কস ভালকৈ আমি স্ক'ৰ কৰিব পাৰিম ৰাইট এতিয়া আমি চাওঁ যে আমি এনচাৰটোত গম পালো যে একচুৱেলি তিনিটা ডিমাণ্ড আছে ডেফিনেশ্যন চেলেঞ্জেছ আৰু ইনিচিয়েটিভছ এইকেইটা হৈছে যোনকেইটা মেইনলি আমাৰ এক্সপ্লিচিট ডিমাণ্ড আমি কুৱেশ্যনটো পঢ়ি আমি গম পাই আছো বাট তাৰ লগতে এটা ইমপ্লিচিট ডিমাণ্ড যোনটো এই কুৱেশ্যনত আছে আৰু এজ আ অফিচাৰ আপোনাৰ ৰেছপনচিবিলিটি হৈছে যে যোনটো বস্তু এটা নাই সেইটো আপোনালোকে ৰিকগনাইজ কৰিব লাগিব আৰু এনচাৰত আপোনালোকে সেই বস্তুটো ইনক্লুড কৰিব লাগিব আৰু সেইটো হৈছে আমাৰ ৱে ফৰৱাৰ্ড বা সাজেশনছ যে আমি ইন ফিউচাৰ আৰু আমি কি কৰিব পাৰো এই পাৰ্টটো কিয় ইম্পৰ্টেণ্ট হয় যদি আপোনালোকে এই পাৰ্টটো মেনশ্যন কৰে ৰাইট দুটা পইণ্টছতো যদি মেনশ্যন কৰে আপোনালোকে বহুত বেছি পইণ্টছ নিলিখিলেও দুটা পইণ্টছতো যদি আপোনালোকে লিখে এক্সামিনাৰ উইল বি ইমপ্ৰেছড বিকজ আপোনালোকে এক্সামত এই কুৱেশ্যনটো এটা বহুত বেছি পজিটিভ নোটত আপোনালোকে শেষ কৰিব পাৰিব ৰাইট সো ট্ৰাই কৰিব যেতিয়া মানে কুৱেশ্যনটোত এনেকুৱা ধৰণৰ চেলেঞ্জেছ মেনশ্যন থাকে বা কুৱেশ্যনটোত কিবা প্ৰব্লেমছৰ বিষয়ে মেনশ্যন থাকে ট্ৰাই কৰিব যে আপোনালোকে ৱে ফৰৱাৰ্ড ডেফিনেটলি মেনশ্যন কৰেই কৰে ওকে সো লেটছ সি যে আমি কেনেকৈ এনচাৰটো এপ্ৰ'চ কৰিম সো ফাৰ্ষ্ট অফ অল আমাৰ লগত আছে এটা প্ৰপাৰ ডেফিনেশ্যন একৰ্ডিং টু OECD ডেফিনেশ্যন অফ ইনক্লুচিভ গ্ৰোথ সো ইনক্লুচিভ গ্ৰোথ মানে কি হয় আমি সেইটো এটা বুজিবলৈ ট্ৰাই কৰিম সো ইনক্লুচিভ গ্ৰোথ ইজ আ ইকনমিক গ্ৰোথ that creates opportunities for all segments এতিয়া এক্সামত আপোনাৰ ৰোল হৈছে যোনবোৰ মেইনলি কিৱৰ্ডছ হয় সেইবোৰ আপোনালোকে হাইলাইট কৰি দিব বা আণ্ডাৰলাইনিং চ' that এক্সামিনাৰৰ কামটো আপোনালোকে ইজি কৰি দিয়ে যে এক্সামিনাৰৰ কাৰণে চেক কৰিবলৈ ইজি হয় ইভালুৱেট কৰিবলৈ ইজি হয় of the population and distributes the dividends of the increased prosperity fairly across the society মানে আমি কি বুজিলো ইমানখিনিৰ পৰা যেতিয়া আমাৰ কান্ট্ৰি গ্ৰ' হ'ব যেতিয়া আমাৰ কান্ট্ৰিৰ GDP ইম্প্ৰুভ হ'ব যেতিয়া আমাৰ কান্ট্ৰিৰ ডেভেলপমেণ্ট হ'ব যেতিয়া আমাৰ কান্ট্ৰিৰ এইবোৰ পেৰামিটাৰ্ছ লাইক হেল্থ হয়নে এডুকেশ্যন বা বেচিক এমিনিটিজ এইবোৰ পেৰামিটাৰ্ছত যেতিয়া আমাৰ কান্ট্ৰি ইম্প্ৰুভ হ'ব তেতিয়া এইবোৰৰ বেনিফিটছ যাতে আমাৰ সোসাইটিৰ সব সেকশনসে পাই আছে সব সেকশনস মানে কি বুঝো আমি জেন্ডাৰৰ বেসিস যদি আমি চাও এটো আমাৰ মেল ফিমেলও হব পারে লোকেশনৰ বেসিস যদি আমি চাও এটো আমাৰ রুরাল আরবানও হব পারে রাইট তো এনেকে বা ইয়াং আৰু এজেড মানুহ হব পারে এজৰ বেসিস যদি আমি চাও সো যিমান ধৰণৰ আমাৰ সেকশন অফ সিটিজেন আছে মাইনৰিটিজও হব পারে আমাৰ ৰিলিজিয়াছ মাইনৰিটিজ লিংগুইষ্টিক মাইনৰিটিজ সো যেতিয়া আমাৰ কান্ট্ৰিটো গ্ৰো হ'ব সেই গ্ৰোথৰ বেনিফিটছবোৰ যেতিয়া সবৰ মাজত ইকুৱেলি আমি ভগাব পাৰিম সেইটোকে মেইনলি আমি কি বুলি ক'ব পাৰিম যে ইনক্লুচিভ গ্ৰোথ হৈছে বা আপোনালোকে যদি 15 মাৰ্কৰ কুৱেশ্যন ডিল কৰি আছে য'ত মেইনলি আপোনালোকে 4খন পেজ পাব তাতে আপোনালোকে এইটো কনটেক্সটটো দিব পাৰে আমাৰ ভাৰতীয় মডেল অফ ইনক্লুচিভ গ্ৰোথ এটা ভাৰতীয় মডেল অফ ইনক্লুচিভ গ্ৰোথ কি হয় প্ৰথমবাৰৰ বাবে আমাৰ ইনক্লুচিভ গ্ৰোথ মেনশ্যন কৰা হৈছিল আমাৰ 11th and 12th 5-year প্লেনছত সো আপোনালোকে গম পায় যে আগতে আমাৰ 5-year প্লেন সিস্টেম চলিছিলে আৰু 12-year প্লেন যোনটো আছিল সেইটো আমাৰ লাষ্ট আছিল ইট ওয়াজ দা লাষ্ট প্লেন আন্ডাৰ দা প্লেনিং কমিশনস 5-year প্লেনস সো এই 11th আৰু 12th 5-year প্লেনৰ মেইন অবজেক্টিভ আছিল আমাৰ ইনক্লুচিভ গ্ৰোথ সো ভাৰতীয় মডেল অফ ইনক্লুচিভ গ্ৰোথত আমি কুৱেশ্যন আহিলে এই পইণ্টছটো লিখিব পাৰো এণ্ড নীতি আয়োগৰ এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে যোনটো কোৱা হয় strategy for new India at 75
ইয়াত 75 নম্বৰটো কিয় মেনশ্যন আছে বিকজ আফটাৰ 75 years of independence আমি চাম যে আমাৰ কাণ্ট্ৰি ইনক্লুচিভ গ্ৰোথ এচিভ কৰিবলৈ সক্ষম হৈছে নে নাই সো ইন কেছ 15 মাৰ্কৰ কুৱেশ্যন আহে বা আপোনালোকৰ এক্সট্ৰা এটা দুটা পইণ্টছ লিখিব বিচাৰিছে বা ভাৰতীয় মডেল ইনক্লুচিভ গ্ৰোথৰ ওপৰত যদি কুৱেশ্যন আহে আপোনালোকে এই দুটা পইণ্টছ আপোনালোকে এক্সট্ৰাকে লিখিব পাৰে বা আৰু এটা টাৰ্ম যোনটো বহুত কমনলি আপোনালোকে শুনি আহে ইন দ্য নিউজ ইন দ্য ছ'চিয়েল মিডিয়া যোনটোক মেইনলি কি কোৱা হয় सबका साथ सबका विकास एंड सबका विश्वास सो এনেকুৱা ধৰণৰ যোনবোৰ ফ্ৰেজ হয় সেইবোৰ ট্ৰাই কৰিব আপোনালোকে নিজৰ এনসাৰছত আপোনালোকে ইনক্লুড কৰে বা এনেকুৱা ধৰণৰ ফ্ৰেজ আপোনালোকে কনক্লুজনতো ইউজ কৰিব পাৰে সো এনসাৰটো আপোনালোকে এটা বহুত বেছি পজিটিভ নতত আপোনালোকে শেষ কৰি আছে ৰাইট সো সেকেন্ড যদি আমি চাওঁ ইয়াতে অসমীয়া ট্ৰান্সলেচনত সেই সেম পাৰ্টটো দিয়া আছে সো যোনবোৰ কেণ্ডিডেটছে অসমীয়া মিডিয়ামত এক্সামটো এপিয়াৰ হ'ব যায় আছে তেওঁলোকে মেইনলি এই পাৰ্টটোৰ পৰা তেওঁলোকে নোট ডাউন কৰি ল'ব পাৰে সো চেলেঞ্জেছ অফ ইনক্লুচিভ গ্ৰোথ সো আমি যদি চাওঁ কিছুমান ইম্পৰ্টেণ্ট চেলেঞ্জেছ যোনবোৰ আপোনালোকে লিখি ৰাখিব পাৰে ইন দ্য ভেলু এডিশ্যন সো পাৰসিষ্টেণ্ট ইনইকুৱেলিটি বহুত বেছি হাই লেভেল অফ ইনইকুৱেলিটি সো চেলেঞ্জেছত মেইনলি আমি কেনেকুৱা ধৰণৰ পইণ্টছ লিখিব লাগিব যোনবোৰ আমাৰ নেগেটিভ পইণ্টছ হয় যে ইনক্লুচিভ গ্ৰোথৰ কাৰণে কোনবোৰ ধৰণৰ বেৰিয়াৰ্ছ এক্সিষ্ট কৰে সেইটোক মেইনলি কি কোৱা হয় আমাৰ চেলেঞ্জেছ বুলি কোৱা হয় সো অক্সফেম নামৰ এটা অৰ্গেনাইজেশ্যন আছে তেওঁলোকে এটা ৰিপৰ্ট দিছিলে তেওঁ কৈছিলে যে টপ 1% অফ আৰ পপুলেশ্যন হোল্ডছ দ্য 40% অফ নেশ্যনছ ৱেল্থ তাৰ মানে কি যে আমাৰ কাণ্ট্ৰিত যিমানখিনি টপ 1% পপুলেশ্যন আছে চবতকৈ বেছি হায়েষ্ট ৰিচ পপুলেশ্যন তেওঁলোকৰ লগত 40% অফ নেশ্যন ৱেল্থৰ মেইনলি কি আছে অ'নাৰশ্বিপ আছে সো তাতে আমি গম পাইছো যে কিমান হাই লেভেল অফ ডিছপেৰিটি এক্সিষ্ট কৰে ৰাইট সেকেন্ড যদি আমি চাওঁ এমপ্লয়মেণ্ট ডেফিচিট ইনফৰ্মেলাইজেশ্যন অফ ৱৰ্কফৰ্চ সো ইনফৰ্মেলাইজেশ্যন অফ ৱৰ্কফৰ্চ মানে কি হয় আমি গম পাওঁ নৰ্মেলি আমাৰ দুই ধৰণৰ কাম থাকে ফৰ্মেল ইকনমি ইনফৰ্মেল ইকনমি ফৰ্মেল ইকনমি মানে এনেকুৱা ধৰণৰ কাম য'ত মানুহে প্ৰপাৰ জব সিকিউৰিটি পায় তেওঁলোকৰ কামৰ প্ৰপাৰ ৰেকৰ্ড ৰখা হয় দে গেট প্ৰপাৰ ছ'চিয়েল ৱেলফেয়াৰ দে গেট প্ৰপাৰ চেলাৰী কিন্তু ইনফৰ্মেল নেচাৰ মানে য'ত একো ফৰ্মেলিটি নাই য'ত তেওঁলোকৰ জব সিকিউৰিটি নাই তেওঁলোকে আজি কাম কৰি আছে কালিৰ পৰা তেওঁলোকৰ কাম বন্ধ হৈ যাব পাৰে তেওঁলোকৰ পেনশন নাথাকে তেওঁলোকৰ প্ৰপাৰ লিভ নাথাকে ৱৰ্কিং কণ্ডিশ্যন ভাল নাথাকে সো আমি দেখো যে আমাৰ কাণ্ট্ৰিত মেইনলি মানুহবোৰ যোনবোৰ এংগেজড হয় তেওঁলোকে যোনবোৰ ধৰণৰ কাম কৰে সেইটো আনঅৰ্গেনাইজড বা ইনফৰ্মেল নেচাৰৰ কাম থাকে ৰাইট আৰু আমি এই ডাটাটো ইউজ কৰিব পাৰো সো একৰ্ডিং টু NSSO বা মস্পি আমি গম পাওঁ যে এৰাউণ্ড 90 পৰা 93% অফ ইণ্ডিয়াৰ ৱৰ্ক ফ'ৰ্চ আমাৰ মেইনলি এংগেজ হৈছে কিহত ইন ইনফৰ্মেল চেক্টৰ হিউমেন কেপিটেল গেপছ আমি যদি চাওঁ আনইভেন এক্সেছ টু কোৱালিটি এডুকেশ্যন হেল্থ কেয়াৰ নিউট্ৰিশ্যন এণ্ড স্কিলিং এফেক্টছ প্ৰডাক্টিভিটি সো এতিয়া বহুত ধৰণৰ এনেকুৱা ৰুৰেল এৰিয়া আছে বহুত ধৰণৰ বহুত ৰিম'ট এৰিয়া আছে য'ত প্ৰপাৰ স্কুলছ নাই স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বা স্কুল যদি আছেও তাতে আমাৰ টিচাৰ্ছৰ কি হয় টিচাৰ্ছ তাতে আমাৰ লিমিটেড টিচাৰ আছে এজন টিচাৰে চব ছাবজেক্ট কভাৰ কৰে সেনেকুৱা হ'ব পাৰে ফৰ এক্সাম্পল এটা ডাটা আপোনালোকে ইউজ কৰিব পাৰে সেইটো হৈছে যে আমাৰ কাণ্ট্ৰিত এৰাউণ্ড 10 লাখটা টিচাৰ্ছৰ মেইনলি কি হৈ আছে ভেকেঞ্চি এক্সিষ্ট হৈছে ইট মিনছ 10 লাখ টিচাৰ্ছ আমাৰ দৰকাৰ হৈ আছে এক্সট্ৰাকে এগ্ৰাৰিয়ান ভালনাৰেবিলিটি সো যেহেতু আমি আমাৰ গম পাওঁ যে আমাৰ যদি ইকনমিটো ইম্প্ৰুভ কৰিব লাগে আমাৰ ইকনমিৰ মেইনলি তিনটা যোনকেইটা আমাৰ চেক্টৰছ হৈ গ'ল এগ্ৰিকালচাৰেল চেক্টৰ দেন মেনুফেকচাৰিং চেক্টৰ এণ্ড লাষ্টলি আমাৰ চাৰ্ভিছ চেক্টৰ এই তিনটা চেক্টৰ আমি কি কৰিব লাগিব ইম্প্ৰুভ কৰিব লাগিব এতিয়া আমি গম পাওঁ এই তিনিটাৰ ভিতৰত চবতকে ভাল যোনটো পাৰফৰ্ম কৰি আছে ডেট ইজ আৱাৰ চাৰ্ভিছ চেক্টৰ ৰাইট আৰু এগ্ৰিকালচাৰত মেইনলি আমাৰ চেলেঞ্জটো হৈছে যে বহুত হাই লেভেল অফ ৱৰ্কফ'ৰ্চ ইজ এংগেজ ইন এগ্ৰিকালচাৰ বাট এগ্ৰিকালচাৰত যিমানখিনি ৰিজাল্ট যিমানখিনি আউটপুট আহিব লাগিছিলে বা ইল্ড আহিব লাগিছিলে সিমানখিনি আনিব পৰা নাই সেইটোৰ কাৰণে আমি
কেনেকে ডাটা ইউজ কৰিব পাৰো যে আমি গম পাওঁ 43% অফ ৱৰ্ক ফ'ৰ্চ ডেট মিনছ যিমান মানুহ কাম কৰে তাৰে 43% অফ মানুহ যোনে কাম কৰি আছে ফৰ্মেলি এংগেজ হৈ আছে ইন চাম কাইণ্ড অফ এক্টিভিটি তাৰে 43% মানুহে আমাৰ জিডিপিত অকল 17%হে কন্ট্ৰিবিউট কৰিব পাৰে ডেট মিনছ এইটোত মেইনলি এটা কি হৈ আছে বহুত ডাঙৰ এটা গেপ এক্সিষ্ট হৈ আছে বিকজ ইমান মানুহ কাম কৰি আছে আমাৰ 43% অফ ৱৰ্ক ফ'ৰ্চ কাম কৰি আছে বাট আমি কন্ট্ৰিবিউট কিমান কৰি আছো জিডিপিত অকল 17% জিডিপিত কন্ট্ৰিবিউট কৰি আছো যোনটো এটা বহুত ডাঙৰ মিছমেচ হয় ডেট মিনছ আমি কি গম পাওঁ যে আমাৰ এগ্ৰিকালচাৰ যোনটো চেক্টৰ হয় যোনটো লেভেলত তেওঁলোকে পাৰফৰ্ম কৰিব লাগিছিলে সেই লেভেলত তেওঁলোকে এতিয়া পাৰফৰ্ম কৰিব পৰা হোৱা নাই হেল্থ কেয়াৰ কনষ্ট্ৰেইনছ গভৰ্ণমেণ্ট হেল্থ এক্সপেণ্ডিচাৰ ইজ ৰাফলি 1.4% বা 1.9% of GDP falling short of the WHO recommendations. So আমি যদি ইনক্লুসিভ গ্ৰোথ আনিব লাগে তো যোনবোৰ বেসিক ফিচাৰ্স যোনবোৰ বেসিক ফেসিলিটিজ বেসিক এমিউনিটিজ হৈ গ'ল হেল্থ কেয়াৰ এডুকেশ্যন ৰাইট সেইবোৰ আমি ট্ৰাই কৰিব লাগিব যে আমি সবকে ইকুৱেলি দিব পাৰো এতিয়া WHO ৱৰ্ল্ড হেল্থৰ মতে মিনিমাম যিমান খৰচা কৰিব লাগে পাৰ্চেন্টেজ অফ জিডিপি সেইটো হৈছে আমাৰ 5% কিন্তু আমাৰ কান্ট্ৰিয়ে খৰচা কৰি আছে এৰাউণ্ড 1.4% to 1.9% অফ জিডিপি ৰাইট চ' যেতিয়া আপোনালোকে আফটাৰ ইচ এণ্ড এভৰি পইণ্ট আপোনালোকে নিজৰ ভেলু এডিশ্যন এনেকুৱা ডাটা প্ৰপাৰ ক্ৰেডিবল ডাটা আপোনালোকে দিব তেতিয়াহ'লে কি হ'ব আপোনালোকৰ যোনটো এনচাৰ হয় দেখিবলৈ ভাল দেখিব প্লাছ এক্সামিনাৰে ইমপ্ৰেছ হ'ব যে আপোনালোকে যি কৈ আছে ইউ আৰ বেকিং ইট উইথ চাম কাইণ্ড অফ এভিডেন্স আপোনালোকে কথাটো এনেই কৈ দিয়া নাই আপোনালোকে সেইটো এভিডেন্স বেছড কথা কৈ আছে চ' এতিয়া আপোনালোকে ভাবিব যে মই চব নেগেটিভ কথা কৈছো বাট যেতিয়া কুৱেশ্যনটো থাকে অন চেলেঞ্জেছ আপোনালোকে ক্ৰিটিচাইজ কৰিব লাগিব বাট যেতিয়া আমি এতিয়া এটা বেলেঞ্চ ভিউ দিম বাই ৰাইটিং চাম কাইণ্ড অফ ইনিচিয়েটিভছ এণ্ড প্ৰগ্ৰামছ যোনবোৰ আমাৰ গভৰ্ণমেণ্টে লৈ আহিছে আৰু ইয়াতে মেইনলি আমাৰ আছামিজ ট্ৰান্সলেশ্যনটো আছে আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে চ' কিছুমান মেজাৰ্ছ গভৰ্ণমেণ্টে লৈ আহিছে যোনবোৰ আমাৰ ভাল কাম কৰিছে চ' যেতিয়া আমি মেজাৰ্ছৰ বিষয়ে লিখো আমি কি লিখিব লাগিব আমি পজিটিভ কথা লিখিব লাগিব ৰাইট আমি ভাল কথা লিখিব লাগিব চ' গভৰ্ণমেণ্টে এমপ্লয়মেণ্ট কেনেকৈ জেনেৰেট কৰিছে চ' ৰিচেণ্টলি আমি গম পাওঁ যে নতুন এটা আমাৰ বিল আহিছিলে ভিবিজি ৰামজী বিকশিত ভাৰত গ্ৰামীণ ৰোজগাৰ যোজনা এটা আহিছিলে য'ত মেইনলি আগতে আমাৰ কি আছিলে আগতে মেইনলি আমাৰ আছিলে MG নৰেগা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট এইটোৰ আণ্ডাৰত মেইনলি 100 দিনৰ কাৰণে ৰুৰেল লেভেলত আনস্কিল কাম দিছিলে ডেট মিনছ মানে ফিজিকেল কাম ফৰ এক্সাম্পল ৰাস্তা বনাব লাগে ব্ৰিজ বনাব লাগে সেনেকুৱা ধৰণৰ পুখুৰী খান্দিব লাগে সেনেকুৱা ধৰণৰ কাম মেইনলি প্ৰভাইড কৰা হৈছিলে আণ্ডাৰ দা মনৰেগা কিন্তু সেইটোক স্ক্ৰেপ কৰি কিনে নতুন এটা আমাৰ আনিছে পলিচি যোনটোক কোৱা হৈছে মেইনলি ভিবিজি ৰামজী ইয়াতে আমাৰ 125 days অফ ৰুৰেল এমপ্লয়মেণ্ট দিয়া হ'ব য'ত আগতে আছিলে 100 এতিয়া মেইনলি এক্সট্ৰা আমি 25 দিনৰ কাৰণে বেছিকে কাম দিম টু দা ৰুৰেল লেবাৰাৰ্ছ বা ৰুৰেল পিপল স্কিলিং অফ দ্য ইউথ চ' যিহেতু ইউথ আমি গম পাওঁ ডেম'গ্ৰাফিক ডিভিডেণ্ট এক্সিষ্ট কৰি আছে হয়নে যে আমাৰ যোনটো মেজৰিটি অফ দ্য পপুলেশ্যন হয় সেইটো আমাৰ মেইনলি এক্সিষ্ট কৰে উইদিন দ্য এজ গেপ অফ 15 to 59 that means আমাৰ হায়েষ্ট পাৰ্চেন্টেজ অফ ইউথ আছে আমাৰ কাণ্ট্ৰিত চ' সেই ইউথটোক যদি আমি স্কিলছ দিওঁ সেই ইউথটোৰ যদি আমি কেপাবিলিটি ইনক্ৰিজ কৰোঁ জাষ্ট লাইক আমাৰ ইকনমিষ্ট ছাৰ আমাৰতে সেনে কৈছিলে কেপাবিলিটি এপ্ৰ'চ চ' সেইখিনি প্ৰভাইড কৰিলেহে আমাৰ কাণ্ট্ৰিত কি হ'ব ইনক্লুচিভ গ্ৰ'থ হ'ব ৰাইট তাৰ বাবে আমি কি কৰিব লাগিব ভকেচনেল ট্ৰেইনিং দিব লাগিব আণ্ডাৰ ডিফাৰেণ্ট স্কিমছ লাইক স্কিল ইণ্ডিয়া মিছন বা PM বিশ্বকৰ্মা বুলি এটা ইনিচিয়েটিভ আছে যোনটোৰ আণ্ডাৰত মেইনলি ক্ৰাফ্ট পাৰ্চনৰ ওপৰত তেওঁলোকৰ ক্ৰাফ্টটো ইম্প্ৰুভ কৰে ক্ৰাফ্ট পাৰ্চনৰ স্কিলছবোৰ ইম্প্ৰুভ কৰে ৰাইট financial inclusion যদি আমি চাওঁ ইকোসিস্টেম বেসড এপ্ৰোচ টু ইনক্লুড এভৰিওয়ান আন্ডাৰ দা ফৰ্মেল চেনেল অফ ফাইনেন্সিয়েল ইনক্লুজন এটা ফাইনেন্সিয়েল ইনক্লুজন কি হয় ফাইনেন্সিয়েল ইনক্লুজন মানে হৈছে যে যেতিয়া গভৰ্ণমেণ্ট আমাৰ গ্ৰ' হ'ব আমাৰ কাণ্ট্ৰি যেতিয়া গ্ৰ' হ'ব চ' ডেফিনেটলি আমি কি কৰিব লাগিব একৰ্ডিং টু দ্য ডেফিনেশ্যন অফ ইনক্লুচিভ গ্ৰ'থ আমি কাণ্ট্ৰিৰ যোনটো বেনিফিটছ হয় সেই কাণ্ট্ৰিৰ বেনিফিটছটো আমি ইকুৱেলি শ্বেয়াৰ কৰিব লাগিব কাণ্ট্ৰিৰ বেনিফিটছ মাষ্ট বি ইকুৱেলি শ্বেয়াৰ্ড চ' আমি যদি বেনিফিট শ্বেয়াৰ কৰিব লাগে বেনিফিট যদি আমি ভগাই দিব লাগে ডেট মিনছ আমাৰ লগত এটা
চেনেল হ'ব লাগিব, এটা চ'ৰ্চ হ'ব লাগিব, যোনটো ইউজ কৰি আমি বেনিফিচিয়াৰিজবোৰক আমি বেনিফিট বঢ়াই দিম। চ' বেনিফিটছ আমি দিব লাগে কাক? দিব লাগে আমি বেনিফিচিয়াৰিজক। ডেট মিনছ যোনবোৰ মানুহ মাৰ্জিনেলাইজ হৈ আছে, যোনবোৰ মানুহ আমাৰ ভালনাৰেবল হয়, যোনবোৰ মানুহ আমাৰ আমি পভাৰ্টিৰ পৰা এলিভেট কৰিব লাগে, তেনেকুৱা ধৰণৰ মানুহক আমি কি কৰিব লাগিব? বেনিফিটছ দিব লাগিব। বেনিফিটছবোৰ আমি দিম কেনেকে? চ' মেইনলি আমাৰ আগতে যোনটো চিষ্টেম আছিলে সেইটো হৈছিলে আমাৰ কেছত আমাৰ কেছ বা গুডজত দিয়া হৈছিলে, হয়নে? কিন্তু গভৰ্ণমেণ্টে দেখিলে যে যেতিয়া আমি কেছ দিওঁ তেতিয়া বহুত বেছি হাই লেভেল অফ লিকেজেছ হয়। লিকেজেছ মানে যে গভৰ্ণমেণ্টে পইচা পঠায় ওপৰৰ পৰা 1000 টকা ফৰ এক্সাম্পল, কিন্তু মানুহটোৰ লগে যাই পাওঁতে সেই 1000 টকাটো হৈ যায় 50 টকা। ইমানেই বেছি কৰাপশ্যন এক্সিষ্ট হৈছিলে যে যেতিয়া গভৰ্ণমেণ্টে ওপৰৰ পৰা ফাইনেন্স পঠায়, মানুহ পঠাবলৈ সেই পইচাটো ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ মাজত অলপকে ভাগ হৈ কিনে লাষ্টত যে নাবাচে পইচাটো। চ' সেইকাৰণে সেই লিকেজটো ডিল কৰিবলৈ গভৰ্ণমেণ্টে মেইনলি কি আনিলে? ডিবিটি মড অফ বেনিফিটছ। মানে ডিবিটি মানে হৈছে আমাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ডেট মিনছ এতিয়া গভৰ্ণমেণ্টে যেতিয়া বেনিফিট দিব, মাজত বেলেগ কোনো চেনেল এক্সিষ্ট নকৰিব। ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ফালৰ পৰা গভৰ্ণমেণ্টে ভেৰিফাই কৰিব আৰু ডাইৰেক্টলি গভৰ্ণমেণ্টৰ ফালৰ পৰা বেনিফিটছবোৰ বেনিফিচিয়াৰী তাতে প্ৰভাইড কৰা হ'ব। এতিয়া গভৰ্ণমেণ্টে এইটো দিব কেনেকে? তাৰ কাৰণে মেইনলি আমি পঢ়ো এটা ইম্পৰ্টেণ্ট টাৰ্ম যোনটোক কোৱা হয় আমাৰ জেম ট্ৰিনিটি। চ' হোৱাট ইজ জেম ট্ৰিনিটি? জে মানে হৈছে আমাৰ এটা জনধন একাউণ্ট। ডেট মিনছ আমাৰ যোনটো জিৰ' বেলেঞ্চ একাউণ্ট বুলি কোৱা হয়, জনধন একাউণ্ট, ৰাইট? আৰু এ হৈছে আমাৰ এটা আধাৰ। চ' আজিকালি আপোনালোকে চাব যে গভৰ্ণমেণ্ট বেংকছত নৰ্মেলি আমাৰ গভৰ্ণমেণ্টে কি কৰিছে যে বেংকত আধাৰটো মেণ্ডেটৰী কৰি দিছে। কিয় কৰিছে? বিকজ ইন ফিউচাৰ গভৰ্ণমেণ্টে যদি কিবা ধৰণৰ বেনিফিটছ দিবলৈ বিচাৰে, চ' এভৰিথিং উইল বি ৰেকৰ্ডেড। আধাৰত আমি গম পাওঁ মেইনলি বায়'মেট্ৰিক্স ৰেকৰ্ডেড থাকে, আমাৰ ৰেটিনা ৰেকৰ্ডেড থাকে। চ' এই ধৰণে মেইনলি কি হয়, আমাৰ কোনে পাইছে বেনিফিটটো আমি চব গম পাওঁ। মেম হৈছে আমাৰ মেইনলি মোবাইল বা ডিজিটেল কানেক্টিভিটিৰ ওপৰত। চ' আপোনালোকে এনেকুৱা ধৰণৰ স্মল ডায়গ্ৰামছ বা এনেকুৱা টাৰ্মছ আপোনালোকে ইউজ কৰিব পাৰে। এইটো হৈছিল আমাৰ জেম ট্ৰিনিটি। আৰু আপোনালোকে এক্সামত এনেকুৱা সৰু ধৰণৰ ডায়গ্ৰামছ আপোনালোকে বনাব পাৰে। চ' এক্সেচেবল হেল্থ কেয়াৰ আমি ভাল কৰিব লাগিব। আমি কেনেকে ভাল কৰিম? আমাৰ লগত আছে আয়ুষ্মান ভাৰত, যোনটো ৱৰ্ল্ডৰ চবতছে বেছি লাৰ্জেষ্ট হেল্থ ইঞ্চুৰেঞ্চ প্ৰগ্ৰাম হয়, যোনটোৰ আণ্ডাৰত মেইনলি আমাৰ 5 লাখলৈকে আমাৰ ছাপৰ্ট দিয়া হয় টু ফেমিলিজ। ঠিক আছে? এফিচিয়েণ্ট পাব্লিক চাৰ্ভিচ ডেলিভাৰী। পাব্লিক চাৰ্ভিচ ডেলিভাৰী আজিকালি নৰ্মেলি আমি থ্ৰু ৱেবছাইটছ এণ্ড থ্ৰু ডিফাৰেণ্ট এপ পৰ্টেলছ আমি দিবলৈ ট্ৰাই কৰোঁ। ফৰ এক্সাম্পল আমি আছাম কনটেক্সৰ এটা এক্সাম্পল দিছোঁ, যোনটো আছিলে আমাৰ সেৱা সেতু। চ' সেৱা সেতু হৈছে এনেকুৱা ধৰণৰ এটা ৱেব পৰ্টেল, আমাৰ যোনবোৰ কেণ্ডিডেটে ইউজ কৰি পাইছে তেওঁলোকে গম পাব। তাতে মেইনলি আপোনাক যিকোনো ধৰণৰ আপোনালোকে ডকুমেণ্ট ইছ্যু কৰিব পাৰে। এমপ্লয়মেণ্ট এক্সচেঞ্জ হৈ গ'ল, আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হৈ গ'ল, যেনেকুৱা ধৰণৰ ডকুমেণ্টছ আপোনালোকক লাগে আপোনালোকে থ্ৰু সেৱা সেতু আপোনালোকে উলিয়াব পাৰে। চ' মেইনলি এইবোৰৰ থ্ৰুদি আমি কি কৰিলোঁ যে গভৰ্ণমেণ্টৰ যোনবোৰ ইনিচিয়েটিভ আছিলে, গভৰ্ণমেণ্টৰ যোনবোৰ মেইনলি প্ৰগ্ৰামছ আছিলে টু ব্ৰিং ইনক্লুচিভ গ্ৰথ আমি ডিছকাছ কৰিলোঁ। চ' আমি অলৰেডি তেওঁলোকে চালোঁ, আমি চেলেঞ্জেছ চালোঁ, আমি ইনিচিয়েটিভ প্ৰগ্ৰাম চালোঁ, ইনক্লুচিভ গ্ৰথৰ বেছিক ডেফিনেশ্যন বুজিলোঁ, এণ্ড আমি এতিয়া মেইনলি চাম যে কিছুমান ৰিফৰ্মছ বা আমি যোনবোৰক আমি কি বুলি কওঁ ৱে ফৰৱাৰ্ড বুলিও কোৱা হয়। এইটো পইণ্ট, এইটো ডাইমেনশ্যন আমাৰ এক্সামত ডাইৰেক্টলি মেনশ্যন নাছিলে, মানে এইটো আমাৰ ইমপ্লিচিট আছিলে, এক্সপ্লিচিট নাছিলে। আমি এইটো নিজে আমি ভাবিব লাগিব যে আমি কেনেকে যদি প্ৰব্লেম এক্সিষ্ট কৰে সেইটোৰ ওপৰত আমি দুটামান পইণ্টছ এক্সট্ৰা লিখিব পাৰোঁ। চ' মই ইয়াতে 4টা পইণ্টছ দিছোঁ, বাট আপোনালোকে যিকোনো 2টা পইণ্টছ লিখিলেও হ'ব। প্ৰথমতে লিখিছোঁ আমি ফৰ্মেলাইজেশ্যন অফ ইকনমি। ডেট মিনছ যিমান মানুহ ইনফৰ্মেল লেবাৰ হিচাপে কাম কৰি আছে, আমি সিহঁতক ফৰ্মেল ইকনমিৰ আণ্ডাৰত আনিব লাগিব। কেনেকে আনিম? ফৰ এক্সাম্পল এটা ই শ্ৰম পৰ্টেল বুলি এটা এপ আছিলে, ই শ্ৰম পৰ্টেল, যোনটোৰ আণ্ডাৰত আমাৰ যোনবোৰ ডেইলি ৱেজ লেবাৰাৰ্ছ হয় তেওঁলোকৰ ৰেকৰ্ড ৰখা হৈছিলে। ষ্ট্ৰেংথেনিং দ্য এচেঞ্চিয়েল চাৰ্ভিছ এণ্ড বেচিক এমিনিটিজ। ঠিক আছে, যেনেকুৱা আমাৰ ফেয়াৰ প্ৰাইচ শ্বপছ হয় সেইবোৰ আমি আৰু অলপ আপগ্ৰেড কৰিব পাৰোঁ ফেয়াৰ প্ৰাইচ শ্বপছৰ আণ্ডাৰত। দেন মেকানাইজেশ্যন অফ এগ্ৰিকালচাৰ। আমি গম পাওঁ যে আমাৰ যোনটো এগ্ৰিকালচাৰ হয় এইটো বহুত বেছি ষ্টিল আমাৰ কি হয়, লেবাৰ ইণ্টেনচিভ হয়। ডেট মিনছ ষ্টিল আমি মানুহৰ লেবাৰৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছোঁ। চ' আমি ট্ৰাই কৰিব লাগিব আমি যিমান বেছি ইয়াতে মেচিনাৰিজ এণ্ড আমি AI এনেকুৱা ধৰণৰ টেকনলজি আমি ইউজ কৰিব পাৰোঁ, সিমানে আমাৰ এগ্ৰিকালচাৰটো কি হ'ব, আমাৰ আউটপুটটো বাঢ়িব, আমাৰ ইল্ডটো বাঢ়িব। এণ্ড
লাষ্ট এটা ৱে ফৰৱাৰ্ডটো দিয়া আছে, এইটো হৈছে আমাৰ ট্ৰান্সফৰ্ম দ্য চিটিজেনছ ফ্ৰম পেছিভ বেনিফিচিয়াৰিজ টু এক্টিভ কন্ট্ৰিবিউটৰ্ছ। চ' আল্টিমেটলি আমি যদি ইনক্লুচিভ গ্ৰথ এচিভ কৰিব লাগে, চ' যোনবোৰ আমাৰ চিটিজেনছ হয় তেওঁলোকক আমি আপগ্ৰেড কৰিব লাগিব, তেওঁলোকৰ কেপাচিটি বা কেপেবিলিটি এনহেন্সমেন্ট কৰিব লাগিব, যাৰ বাবে কি হ'ব, তেওঁলোকে মেয়াৰ বা অনলি বেনিফিচিয়াৰিজ নাথাকিব, তেওঁলোকে from beneficiaries they will be becoming contributors, but they will be becoming participants of our inclusive growth, right? So যোনটো আমাৰ স্যাৰ অমৰ্ত্য সেন ছাৰেও কৈ গৈছিলে যে we must try to build the capability of our citizens in order to grow. So অমৰ্ত্য সেনৰ আইডিওলজি আমি ফলো কৰিব লাগিব। দেন লাষ্টলি ইয়াতে যেতিয়া আপোনালোকে কনক্লুজন লিখিব, আপোনালোকে ট্ৰাই কৰিব যে কনক্লুজনৰ শেষত কেনেকে আপোনালোকে এট লাষ্ট এটা ভাল অপটিমিষ্টিক ৱে বা কেনেকে আপোনালোকে গভৰ্ণমেণ্টৰ টাৰ্গেটছবোৰ আপোনালোকে লিংক কৰি দিব পাৰে, বিকজ এক্সামিনাৰে যেতিয়া আপোনালোকক মাৰ্কছ দিব, আপোনালোকৰ কনক্লুজনটো শেষ হৈ কিনে যেতিয়া পঢ়ি উঠিব আল্টিমেটলি মাৰ্কছটো লিখিব। চ' কনক্লুজনটো এনেকুৱা হ'ব লাগে যে এক্সামিনাৰ শুড বি ইমপ্ৰেছড আপোনাৰ এনচাৰটো পঢ়ি কিনে যে কেণ্ডিডেটজনে এটা অপটিমিষ্টিক এটা ছাজেষ্টিভ কনক্লুজন লিখিছে, য'ত গোটেই এনচাৰটো দেখিবলৈ মানে কম্প্ৰিহেনচিভ লাগিছে, ফুল এনচাৰ লাগিছে, ক'তো লাগা নাই এনেকুৱা যে এনচাৰটো ক'ৰবাত আধৰুৱা থাকি গ'ল। চ' ইনক্লুচিভ গ্ৰথ কেন মেক ইণ্ডিয়াজ ডেভেলপমেণ্ট জাৰ্নি ট্ৰুলি ট্ৰান্সফৰ্মেটিভ। চ' কিৱৰ্ডবোৰ আপোনালোকে বক্স বনাব পাৰে বা আণ্ডাৰলাইন কৰিব পাৰে। where every citizen possesses the capabilities, opportunities and agency to shape the nation's future. Therefore, inclusive growth is non-negotiable in India's journey towards becoming Viksit Bharat by 2047. So আমি গম পাওঁ যে 2047 আমাৰ কি হ'ব, মেইনলি 100 years of independence হৈ যাব। চ' আৰু আমি 2047 মেইনলি কি ৰাখিছো, এজ আ টাৰ্গেট ইয়াৰ হিচাপে ৰাখিছো। চ' আপোনালোকে এনেকুৱা ধৰণৰ টাৰ্ম ইউজ কৰিব পাৰে যে বিকশিত ভাৰত, বা আপোনালোকে টাৰ্ম ইউজ কৰিব পাৰে যে বিকামিং আ ডেভেলপ নেশ্যন, যে আমি গম পাওঁ যে আমাৰ এতিয়া নেশ্যনটো ডেভেলপিং নেশ্যন হৈ আছে। চ' আমি আমাৰ জাৰ্নিটো কমপ্লিট কৰিব লাগিব ফ্ৰম আ ডেভেলপিং নেশ্যন টু আ ডেভেলপ নেশ্যন, বা আমি ইয়াতে এনেকেও লিখিব পাৰো যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। চ' সেনেকুৱা ধৰণৰ টাৰ্মো আমি ইয়াতে ইউজ কৰিব পাৰো শেষত, যোনবোৰক মেইনলি ফ্ৰেজেছ বুলি কোৱা হয়, চ' that আপোনালোকৰ এনচাৰটো দেখিবলৈ ভাল লাগে। চ' এইখিনি আছিলে আমাৰ আছামিজ ট্ৰান্সলেশ্যন বেছড কনক্লুজন এণ্ড ৱে ফৰৱাৰ্ড। চ' থেংক ইউ ভেৰি মাছ ফৰ গিভিং ইউৰ প্ৰিচিয়াছ টাইম। যিহেতু মেইনছলৈ আৰু বেছি দিন নাই, আশা কৰোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন বহুত ভাল ট্ৰেকত চলি আছে। চ' ইউ কেন জইন আৱাৰ টেলিগ্ৰাম চেনেল বাই স্কেনিং দিছ QR। আপোনালোকে এই QRটো স্কেন কৰি টেলিগ্ৰামত আপডেটছ এণ্ড PDF বোৰ পাই যাব। এণ্ড ডু মেনশ্যন ইন দ্য কমেণ্ট ছেকশ্যন যে আপোনালোকে আজিৰ ছেশ্যনটো কেনেকুৱা পালে, আৰু ইন দ্য আপকামিং ছেশ্যন আমি ট্ৰাই কৰিম যে যিমান PYQ আছে APSC মেইনছৰ, আমি সেই PYQ-টোত মেইনলি এটা ষ্ট্ৰাকচাৰ ফ'ল' কৰিম, যে প্ৰথমতে আমি থিম বা সেই টপিকটোৰ ওপৰত এটা কম্প্ৰিহেনচিভ ডিছকাশ্যন কৰিম, ঠিক আছে, ডিছকাশ্যন কৰিম বা সেইটোৰ ওপৰত আমি এটা প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং আমি ডেভেলপ কৰিম। দেন সেই টপিকটোৰ ওপৰত আমি প্ৰভাইড কৰিম আপোনালোকক ভেলু এডিশ্যন পইণ্টছ। ভেলু এডিশ্যন পইণ্টছ আমি প্ৰভাইড কৰিম, য'ত মেইনলি প্ৰপাৰ ইন্ট্ৰডাকশ্যন, কনক্লুজন, দেন এক্সাম্পলছ, ফেক্টছ, এইবোৰ চব মানে প্ৰেজেণ্ট থাকিব। এণ্ড এইবোৰ প্ৰেজেণ্ট থাকিব, এণ্ড আপোনালোকে এইবোৰ টপিক, এইবোৰ লেকচাৰ্ছ আপোনালোকে চাব, এইবোৰ চাই কিনে আপোনালোকে ট্ৰাই কৰিব যে আপোনালোকে 1 পেজৰ বা 2 পেজৰ নোটছ আপোনালোকে ফৰ ইচ এণ্ড এভৰি টপিক অফ দ্য মেইনছ আপোনালোকে বিল্ড আপ কৰিব পাৰে, এণ্ড হুইচ উইল কাম ভেৰি হেণ্ডি ফৰ ইয়ৰ এক্সামিনেশ্যন। চ' যেতিয়া আপোনালোকে মেইনছৰ এক্সাম লিখিব, মেইনছৰ এক্সাম লিখাৰ টাইমত আপোনালোকে যেতিয়া কমন টপিক পাব, সেই কমন টপিকৰ ওপৰত আপোনালোকে কুৱেশ্যন বহুত ইজিলি এড্ৰেছ কৰিব পাৰিব। চ' থেংক ইউ ভেৰি মাছ ফৰ গিভিং ইউৰ প্ৰিচিয়াছ টাইম। চ' অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং মেইনছ। হোপ টু সি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।